নমস্কাৰ, মই শ্বহীৰ আব্বান। ইতিমধ্যে নামনিৰ পৰা উজনিলৈ নিৰ্বাচনী বঁটা বলিছে। প্ৰতিটো ৰাজনৈতিক দলে আৰম্ভ কৰিছে তৎপৰতা। তেনে ক্ষেত্ৰত পিছ পৰি থকা নাই কিন্তু বীৰসিং জৰুৱা সমষ্টি। বীৰসিং জৰুৱা সমষ্টিতে কিন্তু কংগ্ৰেছ, UDF, BJP, AJP, ৰাইজৰ দল প্ৰতিটো ৰাজনৈতিক দলে কিন্তু ব্যাপক প্ৰচাৰ আৰম্ভ কৰিছে। এই প্ৰচাৰত কিন্তু যিসকল প্ৰাৰ্থিত্ব প্ৰত্যাশী সেইসকল কিন্তু ৰাইজৰ ঘৰে ঘৰে যায় ইতিমধ্যে নিৰ্বাচনী প্ৰচাৰ আৰম্ভ কৰিছে আৰু ৰাইজৰ লগত মত বিনিময় কৰি সেইসকলে আৰু ৰাইজৰ লগত সম্পৰ্কটো গধুৰ কৰি আছে। তেনে ক্ষেত্ৰত পিছ পৰি থকা নাই শফিকুল খান ওৰফে আবুল ভাই। ইতিমধ্যে আমাৰ মাজত আবুল ভাইক আমি আজি আমাৰ ষ্টুডিঅ'ত আমন্ত্ৰণ কৰি আছো। আবুল ভাই, আপোনাক স্বাগতম জনাইছো। ধন্যবাদ আপোনাক জ্ঞাপন কৰিছো। যিহেতু ইতিমধ্যে আমি ছ'চিয়েল মিডিয়াত দেখা পাই আছো বিগত বহুদিনৰ পৰা আপুনি এই সমাজ সেৱাৰ লগত জড়িত। বিভিন্ন দুৰ্যোগৰ সময়ত লকডাউনৰ কথা কওক, তাৰপিছত আপুনি এই বানপানীৰ সময়ত, এনে ক্ষেত্ৰত কিন্তু বহুত সময়ত আপুনি ৰাইজৰ লগত মত বিনিময় তথা ৰাইজক বহুতো বস্তু দি সহায় কৰি আহিছে, সমাজ সেৱা কৰি আহিছে। কি ক'ব? চাওক, আপোনালোকে কথাখিনি সুধিছে সমাজ সেৱক হিচাপে আমি ৰাজনীতিৰ লগত জড়িত আজি 20 বছৰৰ পৰা। কিন্তু মই ৰাজনীতিৰ লগত জড়িত আছিলো, কিন্তু এই সমষ্টিখন আমাৰ আছিল জলস্বৰে। এতিয়ালৈকে আমাৰ বীৰসিং নৱগঠিত বীৰসিং জৰুৱাৰ লগত পৰিছো। কিন্তু আমি 20 বছৰৰ পৰা ৰাজনীতিৰ লগত জড়িত। কিন্তু আমি 10 বছৰৰ পৰা আমি নিজাববীয়াকৈ হওক, আমি চৰকাৰৰ ফালৰ পৰা কিবা কিবি হলে ৰাইজৰ সন্মুখত আমি বানপানী, গৰাখহনীয়া আদি বতাহৰ মাহত কিবা যদি ঘৰ বাৰী পেলাই দিয়ে, আমি সকলো সময়ত যিমানখিনি পাৰো মই ৰাইজৰ লগত মিলাপ্ৰীতিভাৱে কামখিনি কৰি আছো ৰাইজৰ হয়। কিন্তু কেতিয়া আমি ভাবিছিলো যে ৰাইজৰ সেৱা কৰিলেই মই সুখী হ'ম, মানে এইটো আমি পৰম বুলি ভাবিছো যে ৰাইজৰ সেৱা কৰাটো মোৰ লক্ষ্য। মই কেতিয়াও ভবা নাই যে মই ৰাইজৰ সেৱা কৰিলে মোৰ কিবা হয় নেকি। মই ভাবিছো, সদায় ভাবিছো যে ৰাইজৰ সেৱা যিমান দিন জীয়াই থাকিম সিমান দিন ৰাইজৰ সেৱা ৰাজনীতি হওক অৰাজনৈতিকভাৱে আমি সেৱা কৰি যাম। কিন্তু এইবুলি মই চিন্তা কৰিছো যে নৱগঠিত বীৰসিং জৰুৱা যিটো সমষ্টি, সবতকৈ 126টা বিধানসভা সমষ্টিৰ ভিতৰত সবতকৈ পিছপৰা সমষ্টি হ'ল নৱগঠিত বীৰসিং জৰুৱা। তো এইবুলি আমি সমষ্টি চুকে কোণে গৈছো। ভাৰতীয় জনতা পাৰ্টিৰ আশাবাদী প্ৰত্যাশী আমি এই কাৰণে সকলো ৰাইজৰ ওচৰত গৈছো। আমি ৰাস্তা ঘাটত দেখিছো, স্কুল কলেজ সকলো আমি পিছ পৰি আছো এতিয়া। যাৰ কাৰণে আমি বীৰসিং জৰুৱাৰ পৰা এইবেলি যে আমি বীৰসিং জৰুৱা 26 যে বিধানসভা ইলেকশ্যন খেলিবলৈ মন মেলিছো, আমাৰ সমূহ বীৰসিং জৰুৱা ৰাইজৰ যিটো সমস্যা আছে, আমি ভাবিছো যে বীৰসিং জৰুৱা ৰাইজে যদি এইবেলি সকলো ৰাইজে যদি ভাৰতীয় জনতা পাৰ্টিৰ এটা প্ৰাৰ্থী ইয়াৰ পৰা জিকাই দিছপুৰলৈ দিয়ে, আমাৰ ভাৰতবৰ্ষ স্বাধীন হোৱাৰ পিছত যিমানখিনি কাম হোৱা নাই এইবেলি যদি মানুহে মোক ভোট দিয়ে বিধানসভালৈ পঠাই দিয়ে, ইনশাল্লাহ আমি জানো যে 60 বছৰৰ যিটো 70 বছৰৰ যিটো পিছপৰা এইটো 5 বছৰৰ ভিতৰত আমি সম্ভৱ মানে কৰিবলৈ পাম। মানে বিজেপি দলৰ প্ৰাৰ্থিত্ব প্ৰত্যাশীত বিজেপি দলে যদি আপুনি আপোনাক টিকিট প্ৰক্ষেপ কৰে তেনেহলে আপুনি নিৰ্বাচন খেলিম। আৰু ইনশাল্লাহ আমি UDF লগত কংগ্ৰেছৰ ফাইট দি জিকিব পৰা এটা ৰাইজৰ যিটো মনোভাৱ ইনশাল্লাহ জিকাই দিব। এইবেলি যিটো UDF যিটো আৰু কংগ্ৰেছৰ যিটো টিকিট ক্ষেত্ৰত যিটো লেনদেনৰ ব্যাপাৰ আছে, আমাৰ বিজেপি দলত এনেকা নাই। আপনার 1 পৰা 2 কোটি যি দিয়ে তাক কংগ্রেসের টিকিটটো প্রক্ষেপ করে, UDF যদি 3 পৰা 4 কোটি দিয়ে তাক দিয়ে। এই রাজনীতিবিলাক মানুহে গম পাইছে বুলি যে আমি UDF যেটো কংগ্রেস আমার সংখ্যালঘু অঞ্চলত মানুহক মানে ভোটৰ যেটো উন্নয়নৰ যেটো ভোট দিয়া হয় সেইটো আগতেই মানে দলৰ হাই কমাণ্ডাৰে সেই পইচাবিলাক লৈ আগতেই মানে আমাৰ পৰা উঠাই লৈ যায়। আৰু সমষ্টিৰ যেটো কাম কাজ কেতিয়া মানে উন্নয়নমূলক নহয়, 4 কোটি যেতিয়া দিয়ে তেতিয়াহ'লে 8 কোটি এটা উঠাব লাগিব, 5 কোটি দিলে 10 কোটি এটা উঠাব লাগিব। কিন্তু ভারতীয় জনতা পার্টির যে এই নীতি আদর্শটো নাই, আমার সংখ্যালঘু রাইজে একটু ভালকৈ তিলকৈ মানে বলছে। যদি দলে আপোনাক টিকিট প্ৰক্ষেপ কৰে, আপুনি এই সমষ্টিখনৰ মূল সমস্যা কি বুলি আপুনি ভাবে? দলে যদি মোক টিকিট প্ৰক্ষেপ কৰে, আমাৰ সমষ্টিৰ যেটো সমস্যা, আমি 1 নম্বৰ যেটো আমাৰ সমষ্টিৰ গৰাখহনীয়াৰ যেটো সমস্যা আজি 70 বছৰৰ পৰা আমি দেখি আহিছো। মানে আমাৰ যেটো বয়স মানে 37 ইয়ার্স, আমি আগৰ কথা ক'ব নোৱাৰো, কিন্তু আমাৰ পিৰিয়ডত যেটো যিমানখিনি গৰাখহনীয়া হৈ গ'ল আমাৰ অঞ্চলটো নাইকিয়া হৈ গৈছে। নামচিত্ৰৰ পৰা আমাৰ এই বীৰসিং জৰুৱা যেটো সমষ্টি ক'বলৈ গ'লে লাজৰ কথা, এইটো মেঘালয় আছে, আমাৰ এই পুৰাবেটাৰ পিছফালে মেঘালয়। আজি কিমান দূৰত আছিলে মই সৰুৰ পৰা দেখিছো, পুৰাবেটা বাজাৰটো ক'ত আছিলে, আজিৰ দিনত কিন্তু নাইকিয়া হৈ গৈছে। কিন্তু এইবিলাক মানুহে মানে যিবিলাক বিধায়ক আমাৰ এই আগৰ যেটো দক্ষিণ চাৰমাৰ সমষ্টি আছিলে ইয়াৰ পৰা নিৰ্বাচিত আমি কৰি পঠাইছো, সেইবিলাক মানুহে
খালি নিজৰ মানে অট্টালিকা মানে বনোৱাৰ কাৰণে আমালোকে ৰাইজবিলাক তাক ভোট দি আমি দিছপুৰলৈ পঠাইছো। আমাৰ ৰাইজক খালি আশা আকাংক্ষা দি ভোট লৈ 5 বছৰ পিছত আকৌ এটা সমস্যা আনি সমাধান কৰিব বুলি কৈ আকৌ ভোট লৈ গৈছে। কিন্তু আমাৰ ৰাইজৰ যিটো সমস্যা এতিয়ালৈকে সমাধান কৰা নাই। 1 নম্বৰ গৰাখহনীয়াৰ সমস্যা আছে, 2 নম্বৰ যিবিলাক মানুহেৰ মানে লেণ্ডলেছ হৈ আছে, মানে গৰাখহনীয়া যা গৈছে, সেইবিলাক মানুহৰ যিটো মাটিৰ চাৰ্টিফিকেট যিটো হয়, যিটো গৰাখহনীয়াৰ বিলীন হৈ যোৱা, সেইবিলাক চাৰ্টিফিকেট মানে দিবও লাগিব মানুহক, সেইটো একটা সমস্যা। আপোনাৰ যিটো ৰাস্তা ঘাটৰ পৰা ক'ব, আপুনি ৰাস্তা ঘাট আপোনালোকৰ আমি যদি ইচ্ছা কৰোঁ যে এতিয়া পুৰাৱতৰ পৰা আমি ফুলবাৰীলৈ যাম, 2 ঘণ্টামান লাগি যায়। আজি এই 30 বছৰৰ যিটো কংগ্ৰেছে 50 বছৰত 60 বছৰ যদি শাসন কৰিলে, 60 বছৰৰ ভিতৰত কিন্তু এটা ৰাস্তাও ফ'ৰ লাইন হোৱা নাই। ইউডিএফে 15 বছৰ কৰিছে, এটা 2 লাইনো কৰিব পৰা নাই। কিন্তু এই ভাৰতীয় জনতা পাৰ্টি চৰকাৰ অহাৰ পিছতে আপুনি ভালকৈ, আপুনি মিডিয়াৰ মানুহ হয়, আপুনি ভালকৈ চাব যে ৰাস্তা ঘাট যিমানখিনি পকীকৰণ কৰিছে, ভাৰতীয় জনতা পাৰ্টিৰ বিৰুদ্ধ দলৰ যদিও বিধায়ক ইয়াৰ পৰা আমি নিৰ্বাচিত কৰি পঠাইছো, তাৰ পিছতহে এই পকা ৰাস্তা হৈছে। কংগ্ৰেছ চৰকাৰে সেইবিলাক নকৰিছে, যে সংখ্যালঘু খালি নামত তেখেতক ভাল বুলি পাম বুলি কৈ আশীৰ্বাদ এটা দিয়ে, কিন্তু ভিতৰুৱাভাৱে যিটো কাম কৰিছে যদি আমালোকে চাবলৈ যাওঁ, তেনেহ'লে কংগ্ৰেছৰ পৰা যিবিলাক বিধায়কে তেখেতক কোনো ধৰণৰ আমাৰ আশ্ৰয় মানে দিব নালাগে। কাৰণ আজি উচ্ছেদ যিটো, আপুনি এটা কথা আমাৰ সদায় মানে কংগ্ৰেছ বিলাক কৈ থাকে বিজেপি মানুহে উচ্ছেদ কৰিছে, সেইটো কৈ থাকে, এটা এজেণ্ডা বাঢ়িছে, এটা চৰকাৰে কৰিছে। কিন্তু আপোনালোকে গাইডলাইনটো এটা 2011 যিটো আইন ভাৰতে পাছ হল, এইটো কোন চৰকাৰ আছিল? কংগ্ৰেছ আছিল। কংগ্ৰেছ চৰকাৰ থকাৰ সময়ত যে মানে যিবিলাক মানুহে চৰকাৰী মাটি অবৈধভাৱে দখল কৰি আছে, সেই মানুহক উচ্ছেদ কৰি গ্ৰেপ্তাৰ কৰিব লাগে, সেইটো গাইডলাইন আছে, আমি দিব পাৰিম। গতিকে বিজেপি তাত আছিলে নেকি তেতিয়া? মাত্ৰ 5টা বিধায়ক আছিল তেতিয়াহে। কিন্তু সেই সংখ্যালঘু মানুহে আমালোকক কৈছে যিহেতু আমি কৰা নাই, মানুহে গম পাইছে যে এইবুলি যে আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ ওপৰত আস্থাৰ বিশ্বাস আছে, এইবুলি নৱগঠিত বিশৃংখলাৰ পৰা 100% এটা ভাল এটা কেণ্ডিডেট যদি প্ৰক্ষেপ কৰে, ইনশাআল্লাহ দিছপুৰলৈ যাব পাৰিব, ৰাইজৰ এটা আশা আছে। দৰ্শক, কণ্টেক্ট লৈছো বাণিজ্যিক বিৰতিৰ পিছত আকৌ আহিছো বিশেষ বিশ্লেষণ। যিকোনো বিজ্ঞাপন অনুষ্ঠান, ধৰ্মীয় সভা আদিৰ প্ৰচাৰ কৰিব বিচাৰে নেকি? যিকোনো মাইকিং বা ভইচ ৰেকৰ্ডিংৰ বাবে যোগাযোগ কৰিব পাৰে 7896582729 এই নম্বৰত। পুনৰ আহিছো। আজি আমাৰ মাজত আমন্ত্ৰণ কৰি আনিছো শফিকুল খান ওৰফে আবুল। ইতিমধ্যে আপোনালোকে জানে আবুলৰ পৰিচয়, ঘৰ মেদৰতাৰী, আৰু বিভিন্ন সময়ত সমাজ সেৱাৰ লগত জড়িত হৈ আবুল এতিয়া ছ'চিয়েল মিডিয়াত বা বৃহত্তম অঞ্চলত এটা জনপ্ৰিয় নাম হৈ উঠিছে আবুল ডাঙৰীয়া। ইতিমধ্যে আপুনি এই মুছলমান অধ্যুষিত অঞ্চলত আপুনি বিজেপিত জইন কৰিছে। তাৰপিছত বিজেপিত জইন কৰাৰ পিছত আপুনি আপোনাৰ সৰু ভাইটিক মেদৰতাৰী গাঁও পঞ্চায়তৰ কাউন্সিলৰ পদৰ আপুনি নিৰ্বাচিত কৰি আজি আপুনি ভাৰতীয় জনতা পাৰ্টিৰ এটা বিধায়ক পদৰ আশাবাদী প্ৰাৰ্থী। আচলতে এই মুছলমান অধ্যুষিত অঞ্চলত বিজেপিক ভোট কেনেকুৱা আঁকোৱালি ল'ব ৰাইজে? চাওক, আপুনি যিটো কথা কৈছে, কথাটো আমি আজি ভাৰতীয় জনতা পাৰ্টিৰ 8 বছৰ হ'ল আমি কাম কৰি আছো। কিন্তু 8 বছৰৰ ভিতৰত মই মেদৰতাৰী গাঁও পঞ্চায়তৰ যিটো 99% সংখ্যালঘু মানুহ, কিন্তু ভাৰতীয় জনতা পাৰ্টিক যে ভোট প্ৰদান কৰিছে আমাৰ ভাইটিক, যে আমি কাউন্সিলৰ এপি মেম্বাৰ হিচাপে যে বনাইছে ৰাইজে, এটা আশা আকাংক্ষাৰ লৈ বনাইছিল। কিন্তু আমি ৰাইজৰ লগত যিমানখিনি কথা দিছিলো, আমি চৰকাৰৰ পক্ষত থকাৰ কাৰণে আমি সিমানখিনি কৰিব পাৰিলে সক্ষম হৈছো। আপোনালোকে ছ'চিয়েল মিডিয়াত যাব, আপুনি দেখিছে যে বুঢ়া বুঢ়ী মুণ্ডিয়া নিচিনপুৰ যিটো এইবাৰ যিটো গৰাখহনীয়া হৈছিল, এপি মেম্বাৰটো আৰু আছে, সেইবিলাকতো এটা নদীৰ পাৰত এটা বাঁহ পুতা নাই। কিন্তু আমি বিভাগীয় কৰ্তৃপক্ষক আমাৰ মন্ত্ৰীৰ লগত এটা ডিছকাছ কৰি আমি পাৰ্কো পইণ্ট, আমি RCC পাৰ্কো পইণ্ট, বাছ বয়ৰিং যিটো ক্ৰিপছ, জিঅ' বেগ ডাম্পিং কৰিছোঁ, বুজাবুজি আপোনালোকে গেলেই পাব। কিন্তু আমি সেইটো কথা নহয় যে এইটো আঞ্চলিকৰ কাম নহয়, কিন্তু এটাই কাম হৈছে চৰকাৰৰ পক্ষত মানুহৰ ভোট দিয়াৰ কাৰণে আজি মুণ্ডিয়া বুঢ়া বুঢ়ী যিটো কাম কৰিছোঁ আমি টেম্পৰাৰী, সেইটো ক'বলৈ নাযাওঁ যে আমি পাৰ্মানেণ্ট প্ৰটেকশ্যন কৰি দিছোঁ, টেম্পৰাৰীভাৱে এইবুলি যিটো ৰক্ষা কৰিছোঁ আমি, সেই কামৰ এইবুলি যদি আমি স্কিম এটা বনাইছোঁ, আপোনালোকৰ নিচিনপুৰৰ পৰা মুণ্ডিয়ালৈকে যিটো এটা বিধানসভাত উত্থাপন হৈছিলে আপোনালোকে জানিব, 26 কোটি 81 লাখ টকা, সেইটো কেঞ্চেল কৰি 29 কোটি 16 লাখ টাকা এটা প্ৰজেক্ট আমি বনাই
আমি দিছপুৰলৈকে গৈছোঁ, আমাৰ ওচৰত প্ৰুফ আছে, মই প্ৰুফ দিব পাৰিম, মই মিছা বুলি কথা নকওঁ। ৰাইজক মিছা কথা কৈ কিনে বেছি দিন মানে আগুৱাই যাব নোৱাৰিব, আপুনি পিছুৱাই পৰিব। তো যিহেতু আপুনি এটা মানে আপোনাৰ সৰু ভাইটি মেদৰটাৰীৰ পৰা বিজেপিৰ প্ৰাৰ্থী হিচাপে কাউন্সিলৰ পদত জিকাইছে, ৰাইজে ভোট দিছে। 98% 99%। 99% মানে মুছলমান মানুহ, ক'ব গ'লে মুছলমান মানুহ, তাতে 1 বা 2% হিন্দু মানুহ আছে। মুছলমান মানুহ বোলে তাৰমানে বিজেপিক ভোট নিদিয়ে। আপুনি কেনেকুৱা প্ৰতিশ্ৰুতি দিছিল সেইসকল মানুহক আপোনাক ভোট দি, আপোনাৰ ভাইটিক ভোট দি জিকাইছে? চাওক, আমি যেতিয়া নিৰ্বাচন কৰিছিলোঁ, আমি কৈছোঁ যে আপোনালোকে চৰকাৰৰ পক্ষত ভোট দিয়ক, আপোনালোকে কংগ্ৰেছ ইউডিএফক এৰি দি চৰকাৰৰ পক্ষত ভোট দিয়ক। আপোনালোকৰ যিটো এটা কাউন্সিলৰ হিচাপে যিটো সমস্যা, মানুহে এই যে আজি 60 বছৰৰ পৰা মাৰা নাই, কিন্তু 5 বছৰত আপোনালোকে দেখিব, যদি নাপাৰোঁ তেনেহ'লে পিছত আমি ৰাজনীতি নকৰোঁ, এনেকুৱা কথা আমি কৈছোঁ। ভিডিঅ' ৰেকৰ্ডিং আমি বনাই দিছোঁ ৰাইজক, যে আপোনালোকে লিখি ৰাখক। কিন্তু 6 মাহৰ ভিতৰত, আজি 7 মাহ 8 মাহ হৈ গ'ল, আমি যিমানখিনি এটা কথাই ক'লো যে গৰাখহনীয়াৰ কাম কিন্তু এটা আঞ্চলিক মেম্বাৰৰ নহয়, এটা MP কোনটো MLA কৈ আছে সেইটো আমাৰ কাম নহয়, MP কাম হয়। MP কৈ আছে সেইটো আমাৰ ৰাষ্ট্ৰীয় সংঘ হ'ব লাগিব, আপোনালোকেতো জানে। তো সেই আমি চৰকাৰ পক্ষৰ হোৱাৰ কাৰণ ৰাইজে ভোট দিয়াৰ কাৰণে মেদৰটাৰী ৰাইজে সমূহ ৰাইজে, যাৰ কাৰণে আমি আজি এই মুণ্ডিয়া, নাৰামাৰী, আপোনাৰ বুঢ়া বুঢ়ী, নিচিনপুৰ যিটো আমাৰ এৰিয়া নহয়, কিন্তু বিভাগীয় কৰ্তৃপক্ষক আমি অনুৰোধ কৰি আমাৰ মন্ত্ৰী মহোদয়ক আমি এটা মেমৰেণ্ডম দিছিলোঁ যে আমাৰ অঞ্চলত এটা গৰাখহনীয়া মানে প্ৰবল গৰাখহনী আছে, টেম্পৰাৰী এটা প্ৰটেকশ্যন কৰিব লাগে। কিন্তু 100% ছাপৰ্টাই কামখিনি কৰি দিছোঁ। আজি আপোনাৰ যিটো ধৰক এটা ঘোষ মানে পইচা 500 টকা এটা লাগে এটা কামত, মই নলওঁ, মোৰ ভাইটি নলওঁ, মই ৰাইজক ফ্ৰী কৰি দিওঁ। মই ৰাইজক কৈছোঁ যে আপোনালোকে টেনশ্যন কৰিব নালাগে, 5,000 10,000 টকাকৈ এটা কামত ঘোষ দিব নালাগে, 200 টকা লাগিলে দিব, আপোনালোকে কম্পিউটাৰ খৰচ আপোনালোকে দিব, কোনো পইচা নালাগে। আপোনালোকে সুধিব যে কোনো ধৰণৰ মিছা প্ৰলোভনেৰে পইচা লৈ কিনে হাৰাশাস্তি কৰিছে নেকি, সেইটো আপোনালোকে মিডিয়া মানে আপোনালোকে চাব পাৰিব, আপোনালোকে মিডিয়া কৰি যাব পাৰিব। তো সেইকাৰণে ৰাইজৰ বিশ্বাস আৰু আস্থা আছে, যাৰ কাৰণে মেজৰিটাৰী সমূহ ৰাইজে যেনেকৈ ভোট দিয়ে জিকাইছে। ভাৰতবৰ্ষ স্বাধীন হোৱাৰ পিছতো এই আমাৰ ওই নৱগঠিত বিশৃংখলা সমষ্টিৰ পৰা এটা ইউনিট সদস্য জিকা নাই, কিন্তু ৰাইজৰ মোৰ পুৰা আস্থা আৰু বিশ্বাসৰ কাৰণে ৰাইজে ভোট দিছে। ৰাইজৰ যিমানখিনি কৰিব লগা আছে আল্লাহ আৰু ভগৱানক জীয়াই ৰাখে 100% কৰি দিম। পঞ্চায়তত আপোনালোকে প্ৰতিশ্ৰুতি দিছিল, এইবাৰ সমষ্টিত কেনেকুৱা ধৰণৰ মানুহৰ লগত আপুনি কমিউনিকেশ্যনটো ৰাখিব আৰু কি বাৰ্তা দি মানুহৰ ওচৰত যাব? চাওক, আমাৰ সমষ্টিৰ যিটো আমাৰ বিশৃংখলা সমষ্টি যদি ভাৰতীয় জনতা পাৰ্টিৰ পৰা মোক টিকেট প্ৰদান কৰে, মোৰ ৰাইজৰ যিটো মূল সমস্যা আপোনালোকে ভিডিঅ' ৰেকৰ্ড কৰি ৰাখক, মই এতিয়া নকওঁ, পিছততো মই কোৱা নাই, অন কেমেৰা আছে, পিছত মই কৈ দিম এইবিলাক কোৱা নাই, কিন্তু সেনেকুৱা কথা নহয়, আপোনালোকে ৰেকৰ্ড কৰি ৰাখি দিব। যদি এইবেলি আমাৰ বিশৃংখলা সমষ্টিৰ পৰা চৰকাৰতো আমাৰ বিজেপি আকৌ আহিব, টেনশ্যন নাই এইটো। কিন্তু এই বিশৃংখলাৰ পৰা যদি মানুহে যদি চৰকাৰৰ পক্ষত ভোট দিয়ে, কি কি সমস্যা আমি সমাধান কৰি দিম, সেইটো মই মূল সমস্যা। 1 নম্বৰ আমি এটা কথা ক'লো গৰাখহনীয়াৰ সমস্যা, 2 নম্বৰ যেনে মানুহৰ পৰা মানে গৰাখহনীয়া মাটি বিলীন হৈ গৈছে সেইবিলাক চাৰ্টিফিকেট আমি আনি দিম। 3 নম্বৰে ৰাস্তা ঘাট যিটো কমিউনিকেশ্যনৰ যিটো ব্যৱস্থা, আমাৰ গোৱালপাৰাৰ পৰা যিটো আমাৰ এই ফুলবাৰী যিটো কমিউনিকেশ্যন, সেইটো একদম বেয়া, আপোনালোকে চাব পাৰিব। সেই ৰাস্তাখিনি আমি আমাৰ ভাৰতীয় জনতা পাৰ্টি যদি পৰা পঠাই দিয়ে, আমি সেই ৰাস্তাখিনি কৰি দিম। যিবিলাক আমাৰ শিক্ষা প্ৰতিষ্ঠান যেটা পিছ পৰি আছে, ডক্টৰ মানে আমাৰ শুনক 1 নম্বৰ সমস্যা, যেরকম আমার মেজরটারি যেটো এরিয়া, আমার স্পেন ডিসপেন্সারি ভারতবর্ষ স্বাধীন হওয়ার আগর পৰা 1944 চনৰ স্থাপিত হৈছিল। সেই হস্পিটেলখন যদিও এলোপেথি আছিলে, একটা টাইমত আমাৰ এটা এই আমাৰ জলেশ্বৰ সমষ্টিৰ বিধায়ক এটা আছিলে, মই সকলো মানুহে গম পায়, তেখেতে এটা মানুহৰ বন্ধুত্বৰ এটা ল'ৰাক মানে উন্নয়ন কৰাৰ কাৰণে আয়ুৰ্বেদিক কৰি দিছে, এইটো আপোনালোকে জানে, আপোনালোকে সুধিব। তাৰপিছত এতিয়া আমাৰ ডক্টৰখানাটো এনেকুৱা হৈ আছে, এটা মানুহো যে এটা মানে চিকিৎসালয় যাব সেইটো ঠাই নাই তাত, মানে গৰুৰ বা পশু প্ৰথম যেটো এটা মানে আৰম্ভ হৈছিল যেটো ঘৰ, সেইটো ঘৰে কিন্তু এতিয়া সেইটো স্বাধীন হোৱাৰ ঘৰৰ যেটো ঘৰ সেইটোৱে আছে। এতিয়া মেইন সমস্যা আমাৰ মেজৰটাৰী অঞ্চলত 1 নম্বৰ সমস্যা হ'ল যেটো আমাৰ স্পেন ডিসপেন্সারি আছে, এইটো মডেল এটা হাসপাতাল বনাই এটা 50 একটা 60 একটা সিট রোগীর ক্যাপাসিটি, আমার ডক্টর নার্স তাতে একটা সমস্যা, আমার এটা সেইটো কৰি দিম, সেইটো মূল এটা আমার সমস্যা। আমি বন্দিখানা শিমলতলা যেটো এরিয়া তাত আমি গৈছিলোঁ, তাত এটা আমি দেখিলোঁ যে এইটো কমিউনিকেশ্যন বিলাসীপাৰালৈকে যেটো কমিউনিকেশ্যন, আগততো কোনো পকা ৰাস্তা নাছিলে কংগ্ৰেছৰ দিনত, এই ভাৰতীয় জনতা পাৰ্টি চৰকাৰ অহাৰ পিছত তেতিয়াহে আমাৰ পদ্মাৰাওলৰ পৰা যেটো এটা কমিউনিকেশ্যন বনাই দিছে। আমি
যদিও ধৰক 10 কিলোমিটাৰ হ'ব, 30 কিলোমিটাৰ জেগাত ঠাই মানে মানে হৈ গৈছে। তো সেই কণ্ডিশ্যনটো আমি দেখোঁ ইয়াতে একেবাৰে বিয়া। সেই ৰাস্তাটো যদি বনাই দিব পাৰে, মানে পদ্মাৰালৰ পৰা আপোনাৰ বিলাচীপাৰালৈকে, আপোনাৰ শিমুলতলাৰ পৰা ফুলকাটেৰীলৈকে যেনেকৈ ৰাস্তা, এই ৰাস্তাখিনি বোলে যদি কণ্ডিশ্যন যদি আমাৰ চৰ অঞ্চল হৈ যায়, তেনেহ'লে 100% চৰ অঞ্চলৰ মানুহ উন্নয়ন হৈ যাব। ইতিমধ্যে আপুনি সমষ্টিৰ চকে কোণে আমি মাটি ফাটাৰ যিটো আমি গৈছিলোঁ, নদীৰ যিটো ইৰিশ্যন আমি চাই আছোঁ, একদম ৰাস্তা নদীৰ পাৰেদি আমি আহিছোঁ। আপোনাৰ যিবিলাক মানে যাব লগা ৰাস্তা না, তাও আমি গৈছোঁ। মানুহ সুধিছে মোক যে আপোনালোকে ইয়াত কিৰ কাৰণে আহিছে। মই কৈছোঁ যে আপোনালোকে তো এইবেলি ভাৰতীয় জনতা পাৰ্টি, মই আশাবাদী প্ৰাৰ্থী, যদি দলে মোক টিকিট কৰে তেনেহ'লে আমি ইলেকশ্যন খেলিম। যাৰ কাৰণে আগৰ পৰাই আমি ৰাস্তা ঘাট দেখি আছোঁ কি কাৰ সমস্যা। আপোনালোকৰ পৰা এটা মানুহক যদি সুধোঁ যে ৰাস্তা ঘাট কেনেকৈ আছে, মানুহ ক'ব ভাল আছে, কোনো মানুহ ক'ব বেয়া আছে। মই নিজে চকুত চাই গ'লোঁ। আমি যদি কোনোবা দিন টিকিট যদি আমি বিধায়ক হিচাপে পাওঁ, আমি যদি নিৰ্বাচিত হৈ কিনে বিধানসভা যাব পাৰোঁ, আপোনালোকৰ সমস্যা সমাধান। ৰাইজে মোক আঁকোৱালি লৈছিল যে না, ধন্যবাদ দিলোঁ আপোনাক। এতিয়া ৰাইজে কেনেকুৱা ধৰণৰ সমৰ্থন দিছে আপোনাক? ৰাইজৰ যিটো এইবেলি যিটো সমৰ্থন, এটা কথাই কৈ আছে ৰাইজে যে আমি যিবিলাক মানুহৰ ৰিটায়াৰ্ড পাৰ্চন হ'ব লাগে, এটা কথাই ক'ব লাগে, ৰিটায়াৰ 60 বছৰ হোৱাৰ পিছত চৰকাৰে চাকৰিৰ পৰা বঞ্চিত কৰি ৰিটায়াৰ কৰি দিয়ে, হয় না নাই? কিন্তু আজিৰ দিনত যিটো আমাৰ এই সমষ্টি যিটো চলাই আছে, ৰিটায়াৰ পাৰ্চন মানুহ দি আজি সমষ্টিখন ৰক্ষণাবেক্ষণ দিব বুলি AIUDF আৰু কংগ্ৰেছে প্ৰস্তাৱ লৈছে। তো যাৰ কাৰণে মানুহৰ কথা দৰমহা নিদিয়ে, যে তাহলে নিশ্চয় কিহৰ কাৰণে নিদিয়ে, ৰিচাৰ্চ কৰি চাইছে যে 60 বছৰ হোৱাৰ পিছত মানুহৰ যিটো মেণ্টেলিটি সেইটো নাইকিয়া হৈ যায়, যিমান ডাঙৰ মানুহ হৈ গ'ল মানে লাহে লাহে শেষ হৈ যায়। তো যাৰ কাৰণে এইবাৰ যুৱ এটা নেতা যদি পাওঁ চৰকাৰ পক্ষৰ, আমি ভোট দি বিধানসভালৈ পঠাই দিম। ৰাইজৰ এটাই আমি সমষ্টিত আমি চুকে কোণে কৈছোঁ, এটা কথাই আপোনালোকে যিটো ক'লোঁ আজি হাচানা নাই, আপোনালোকে চাওক UDFৰ যিটো কেণ্ডিডেট হৈ আছে তেখেতৰে আৰু 65 বা 70 হৈ আছে। এনেকৈ হ'ব আৰু আমাৰ সন্মানীয় বিধায়ক যে ৰানিং যে বিধায়ক অজাত আলী চৌধুৰী ডাঙৰীয়া, তেখেতৰ 70 এভব ইয়াৰ চলি আছে। তো ইয়াৰ মানে যিটো আপোনাৰ কাৰ্যকাল খাইছে, মানুহে 30 বছৰ ইয়াত দেখিলে। আলী আকবৰ মিয়া ডাঙৰীয়া যেতিয়া বিলাচীপাৰা আছিলে, তেখেতৰ 10 বছৰ মানে শাসন কৰিছে সমষ্টিখন চুকে কোণে, সেই তেখেতৰ মানুহে জানে। কিন্তু নতুন মুখ যিটো কয় ইয়ং জেনেৰেশ্যন, সেইটো আমাৰ বিশৃংখলা সমাজ, যিটো যুৱক সমাজ, সেইটো বিচাৰিছে। আমি যুৱ এটা মানুহ যদি পঠাই দিব পাৰোঁ, ৰাইজৰ সেৱা আমি এটাবাৰ মানে চান্স দিম কেনেকৈ কৰে। ৰাইজে এইবাৰ যুৱ নেতা বিচাৰিছে। অসমৰ চকে কোণে এতিয়া প্ৰায় যুৱ নেতাই প্ৰতিটো দলৰে নতুন যিবিলাক মুখ আহি আছে, প্ৰতিজন নতুন মুখে আহি আছে, যুৱ নেতাই আহিছে। পুনৰ লৈছোঁ খন্তেক বাণিজ্যিক। যিকোনো বিজ্ঞাপন অনুষ্ঠান, ধৰ্মীয় সভা আদিৰ প্ৰচাৰ কৰিব বিচাৰে নেকি? যিকোনো মাইকিং বা ভইচ ৰেকৰ্ডিঙৰ বাবে যোগাযোগ কৰিব পাৰে 7896582729 এই নম্বৰত। হয়, পুনৰ স্বাগতম জনাইছোঁ। আমাৰ লাষ্ট আমি আবুল ডাঙৰীয়াৰ লগত আমি কথা পাতিম যে ডাঙৰীয়া, যিহেতু আমাৰ মুছলমান অধ্যুষিত অঞ্চল, এই মুছলমান অধ্যুষিত অঞ্চলত প্ৰথম কথা BJP ভোট দিব, আৰু 2 নম্বৰ কথা যে হিন্দু মুছলমান এটা কণ্ট্ৰভাৰ্চি হৈ থাকে, এই ক্ষেত্ৰত কি ক'ব আপুনি? চাওক, আপুনি যিটো কথা ক'লে এইটো আমাৰ বিশৃংখলা যিটো সংখ্যালঘু এৰিয়া, 99% সংখ্যালঘু মানুহ, এইটো ঠিকেই আছে। তো এই যিটো এটা বিৰোধী দলৰ মানুহবিলাকে বেছিকৈ মানে, যদিও ডক্টৰ হিমন্ত বিশ্ব শৰ্মা কেতিয়াও আমাৰ এই সংখ্যালঘুৰ কাৰণে যে এটা ডেভেলপমেণ্টৰ কাৰণে কোনো বাদ দিয়া নাই। আপোনালোকে চাওক, মইনামতি আঁচনি, তাৰবাদে আপোনাৰ মহিলা উদ্যমিক আঁচনি হওক, PMYG ঘৰ হওক, অৰুণোদয় হওক, চাকৰি বাকৰিৰ ক্ষেত্ৰত কোনো ধৰণৰ পইচা পাতি নালাগে। হিমন্ত বিশ্ব শৰ্মাই কেতিয়াতো এনেকুৱা কথা কোৱা নাই যে আমি মুছলমানক কেতিয়া আমি চাকৰিৰ পৰা আমি নিদিওঁ, চাকৰিৰ পৰা বঞ্চিত কৰি দিওঁ, কেতিয়াও কৈছে নেকি? কোৱা নাই। তেনেহ'লে ৰাজনীতিৰ ক্ষেত্ৰত কিবা এটা যদি কৈ দিয়ে, ধৰক আপুনি 1971 15 মাৰ্চৰ পিছত যদি কোনো মানুহ আহিছে, আপোনালোকে একচেপ্ট কৰিবনে? কোনো দলৰ মানুহ একচেপ্ট কৰিব নকৰে। হিমন্ত বিশ্ব শৰ্মাই এই কথাটো যদি কৈ দিয়ে যে মিয়া মানুহ যদি 1971 চনৰ পিছত যদি আহিছে, সেইবিলাক আমি অসমৰ পৰা আঁতৰি দিম, এনেকুৱা কথা কৈ থাকে। বিৰোধী দলৰ মানুহবিলাক কৈ আছে সংখ্যালঘু মানুহক আঁতৰি দিব, আমাৰ মানুহবিলাকে সহজ সৰল। এনেকুৱা মানে এই UDF কংগ্ৰেছে মানুহক এনেকুৱা মানে মাতাত যেতিয়া আৰু এই ইলেকশ্যন আহে, এনেকুৱা বুজাই দিয়ে যে এইটো হিন্দুৰ দল হয়, তোমালোকৰ মুছলমানৰ দল আমি হয়। কিন্তু কংগ্ৰেছে যেতিয়া আছিলে, তেতিয়া আমাৰ সংখ্যালঘু মানুহৰ যদি এটা চাকৰি ল'বলৈ বিচাৰিছিলে, যদিও ভাল এটা মাৰ্ক আছিলে, ধৰ 190% মাৰ্ক এটা আছিলে,
মাৰ্কশ্বিট লৈ তেখেতৰ 5ৰ পৰা 10 লাখ টকা ধৰি এটা পুলিচৰ চাকৰি ল'ব লাগিছে। এইটো সঁচা কথা। এতিয়া আপোনালোকে চাওক, এই যে আমাৰ যিটো এই যে আপোনাৰ কি কয় যে মৈৰাকুচি, আমি কেইদিনমান আগত চালোঁ, 2টা ল'ৰা যে একেই ঘৰৰে চাকৰি পালে, তাৰাঙা পইচা দিয়া নাই, অকলে পাইছে। তেখেতৰ দক্ষতাৰ ওপৰত আমাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে চাকৰিটো লগাই দিছে। তেনেহ'লে এই যে এটা যে হিন্দু মুছলমান, তাৰে আমাৰ মানুহবিলাক এতিয়া গম পাইছে যে মুখত এটা কামত এটা, কামত যদি ভাল থাকে মুখত কি কৈছে সেইটো মানুহে মনত কেতিয়াও নাৰাখে। এইটো 100%। আপোনাৰ ঘৰত আমি আমাৰ আমন্ত্ৰণ কৰিছে, আপোনালোকে যদি কিবা এটা ভাল এটা মানে কিবা খুৱাই দুৱাই দিয়ে, মুখত কি কৈছে ৰব্বানী বাই কি কৈছে সেইটো মই ক'বলৈ নাযাওঁ, কিন্তু এটা কথাই ক'ম যে না, আমাৰ ৰব্বানী বাইৰ ঘৰত গৈছিলোঁ, ভাল এটা খাৱাৰ যোগান ধৰিছিলে, মই সেইটো কৈ থাকিম। তো মানুহবিলাক এতিয়া গম পাইছে যে কংগ্ৰেছ আৰু UDF যিটো হিন্দু মুছলমানৰ দল বিজেপিক মানে কৈ কাৰণে বঞ্চিত কৰি ৰাখিছিল, এইবুলি মানুহে সেইবিলাক বিশ্বাস নকৰে, যাৰ কাৰণে ভাৰতীয় জনতা পাৰ্টিৰ পৰা এইবুলি আমাৰ নৱগঠিত বিশৃংখলা সমষ্টিৰ পৰা দিছপুৰলৈ বিধায়ক এটা যাব পাৰিব বুলি মোৰ এটা আশা আছে। ইতিমধ্যে বহুত সময় আমাৰ ৰাইজে আমাৰ অনুষ্ঠানটো চালে, শেষত ৰাইজক কি আহ্বান জনাব বিশৃংখলা সমষ্টি? আমি আপোনাৰ লাষ্ট এটা আমি বিশৃংখলা সমূহ ৰাইজ লৈ মোৰ এটাই বাৰ্তা আমি দি আছোঁ যে আপোনালোকে এইবুলি ভাৰতীয় জনতা পাৰ্টি চৰকাৰৰ পক্ষত এটা বিধায়ক বনাই দিছপুৰলৈ পঠাই দিয়ক, আপোনালোকৰ উন্নয়নৰ স্বাৰ্থত। আর UDF কংগ্রেসের পৰা আঁতৰি আপোনালোকে ভাৰতীয় জনতা পাৰ্টিক ভোট দি দিছপুৰলৈ বিধায়ক পঠাই দিয়ক, আৰু কোনো ধৰণৰ ধৰ্মৰ মেৰুকৰণ ৰাজনীতি যি কৰিব তাক তেখেতক পগুখাৰে দিব লাগে। নেক্সট আৰু এটা কোশ্চিন আছে যে যদি দলে টিকিট প্ৰত্যাখ্যান নকৰে, দলত টিকিট নিদিয়ে, বিকল্প কিবা ব্যৱস্থা কৰিব নেকি? চাওক, আমি দলৰ লগত আছোঁ, আমি ৰাজনীতি যিটো এটা গাইডলাইন আছে, গাইডলাইন ফ'ল' কৰোঁ, আমি সদায় কৰোঁ, এতিয়াও কৰোঁ, যিমান দিন জীয়াই থাকিম দলৰ যিটো গাইডলাইন আছে সেইটোৱে কৰোঁ। মই এটা কথা নকওঁ যে আমি দলে যদি মোক টিকিট প্ৰক্ষেপ নকৰে বেলেগ এটা মানে নিৰ্দলীয় এটা আপোনালোকে এদি কৈ আছে যে কিবা পদক্ষেপ ল'ব নেকি, মই সেইটো নলওঁ। যি দলে যাক ভাল পাব, দলে যাক যোগ্য বুলি ভাবিব টিকিট প্ৰদান কৰিলে তাক মানে আমি ভাৰতীয় জনতা পাৰ্টিৰ হৈ আমি বিশৃংখলা আমি তাৰ তেখেতৰ হৈ ইলেকশ্যন কৰি দিম। সেইটো কথা নহয় যে আমি বেলেগ পন্থা নলওঁ, কেতিয়া নলওঁ, দলৰ গাইডলাইনটো মানে ফ'ল' কৰি যায়। ধন্যবাদ ডাঙৰীয়া, ইমান সময় আমাৰ মাজত আহি আপুনি সময় নষ্ট কৰিলে, তাৰ কাৰণে অশেষ ধন্যবাদ। প্ৰিয় দৰ্শক, ইতিমধ্যে আপোনালোকে চালে যে আমাৰ বিশেষ এটা অনুষ্ঠান, ইমান সময় আপোনালোকে আমাৰ অসম প্ৰেক্ষাপট চাই থকাৰ কাৰণে ধন্যবাদ।